মৰিগাঁও জিলা ট্ৰাইবেল সংঘ আৰু মৰিগাঁও জিলা তিয় ছাত্ৰ সন্থা মৰিগাঁও জিলা ট্ৰাইবেল ইউথ লীগে আজি যুটীয়াভাৱে যোৱা 18/8/2023 তাৰিখে 25 তাৰিখে যিখন অধিসূচনাৰ জৰিয়তে তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা সমূহ জিলাৰ যি দুটা ট্ৰাইবেল বেল্ট আছিল তাৰে এটা টিৰাপ ট্ৰাইবেল বেল্টটোত অসংৰক্ষিত 7টা জনগোষ্ঠীক সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থাক সদৌ অসম ট্ৰাইবেল সংঘৰ লগতে মৰিগাঁও জিলা ট্ৰাইবেল সংঘই আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অতি শীঘ্ৰে এই অধিসূচনাখন বাতিল কৰক অন্যথাই মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ লগতে অসমৰ প্ৰতিটো জনগোষ্ঠীয় সংগঠনে তীব্ৰ প্ৰতিবাদ জৰিয়তে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব আৰু আমি কোনো কাৰণতে এই দাবী মানি নলওঁ। চৰকাৰক আমাৰ এটা আহ্বান আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই দাবী যাতে উঠাই লয় নহ'লে অসমত এটা তীব্ৰ জংগী আন্দোলনৰ সৃষ্টি কৰিবলৈ সদৌ অসম ট্ৰাইবেল সংঘৰ লগতে জনজাতীয় সংগঠনসমূহে ইয়াৰ এক কাৰ্যসূচী ঘোষণা কৰিবলৈ প্ৰস্তুত হৈছে আৰু ইতিমধ্যে আমি অহা 2 তাৰিখে এটা মেমৰেণ্ডাম আমি ঠিক কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীলৈ আমি এটা মেমৰেণ্ডাম দিম আমাৰ জনজাতীয় সমস্যাসমূহ আৰু এই বেল্ট ব্লকত অবৈধ বেদখলৰ যি জৰিয়তে বনিয়া শ্ৰেণীক বা বিদেশী বহিৰাগত কিছু ব্যৱসায়ক আনি পেলাই যি সংস্থাপন দিয়া বেপাৰ বাণিজ্য কৰা এটা যি ব্যৱস্থা কৰিব লৈছে চৰকাৰে এই চৰকাৰক আমি সেইকাৰণে তীব্ৰ বিৰোধিতা কৰিছোঁ যাতে কোনো কাৰণতে ট্ৰাইবেল বেল্টত অবৈধ বনিয়া জনগোষ্ঠীক আনি পেলাই বেদখল সুবিধা কৰি নিদিয়ে আৰু অতি শীঘ্ৰে মূল লক্ষ্য যে কোনো কাৰণতে যে এই দাবীটো আমি মানি নলওঁ 7টা জনগোষ্ঠীক যিটো সংৰক্ষিত এলেকাত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে মাটি কিনা বেচা কৰা যি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে এইটোক আমি সদৌ অসম ট্ৰাইবেল সংঘৰ লগতে মৰিগাঁও জিলা ট্ৰাইবেল সংঘই তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু এইলৈ আমি 8 তাৰিখে এটা জোৰ সমদল উলিয়াবলৈ আমি প্ৰত্যেক আঞ্চলিকে এটা তাৰিখ ঘোষণা কৰিছোঁ লগতে আমি চৰকাৰৰ বিৰুদ্ধে আগন্তুক দিনত যদি এই কাৰ্যসূচী বাতিল নকৰে বা এই 7টা জনগোষ্ঠীক ট্ৰাইবেল বেল্টত যি সংৰক্ষিত শ্ৰেণী অন্তৰ্ভুক্ত কৰিছে এইটো যদি বাতিল নকৰে তেতিয়াহ'লে আমি আগন্তুক দিনত চৰকাৰৰ বাবে গুৰুত্বপূৰ্ণ কিছুমান প্ৰস্তাৱ কাৰ্যসূচী গ্ৰহণ কৰিম যিবিলাকৰ জৰিয়তে চৰকাৰৰ স্বাৰ্থত যাতে আঘাত হানিব পৰা কিছুমান কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ প্ৰস্তুত থাকিম। যাৰে আমি আজি আমাৰ এই কাৰ্যসূচীত আমি ইতিমধ্যে প্ৰতিনিধিকে দাহ কৰিছোঁ আৰু এই কথাটো আমি কোনো পধ্যে মানি নলওঁ। 7টা জনগোষ্ঠী এটা জনজাতিকৰণৰ যি ব্যৱস্থা কৰিছে এইটো আমি চৰকাৰক প্ৰতিবাদ কৰিছোঁ। এই মানে যিটো ব্যৱস্থা এই ব্যৱস্থাটো যাতে তেওঁলোকে সোনকালে এই অধিসূচনা জাৰিটো উঠাই লয় তাৰ বাবে আমি এই চেনেলৰ জৰিয়তে চৰকাৰক আমি সকীয়াই দিছোঁ আৰু পৰৱৰ্তী সময়ত আমি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম।